ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ডিচেম্বৰ মাহৰ 3 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতিপুৱা 9:52 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰ থাকিব আজি বিয়লি 4:41 পৰ্যন্ত। তাৰপিছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:40 পৰা 7:22 পৰ্যন্ত, আকৌ 10:04 পৰা 12:15 পৰ্যন্ত, আকৌ 1:20 পৰা 3:15 পৰ্যন্ত, আকৌ 4:03 পৰা 6:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:58 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:26। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনালোকৰ সামাজিক সমাৱেশ আনন্দ উদযাপনৰ দিন বুলি পৰিগণিত হ'ব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সৰু বৰ অনুষ্ঠান আজি উদযাপন কৰাটো আপোনাৰ বাবে অনুকূল হ'ব। ঘৰতে এটা সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আপোনালোকে। সন্তানৰ খেলা ধূলা আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপোনালোকে সফলতাও দেখিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাৰ সম্ভাৱনা থাকিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ সামাজিক আৰু পাৰিবাৰিক সিদ্ধান্তত আজি সহায়ক বুলি প্ৰমাণিত হ'ব। বিত্তীয় বিষয়বোৰ আপোনাৰ বাবে আজি সুষম হ'ব আৰু দীৰ্ঘদিনীয়া বিবাদৰ যিবোৰ আপোনালোকৰ পৰিৱেশ বিনষ্ট হৈছিলে সেইবোৰৰ পৰা আপোনালোকে আজি সকাহ অনুভৱ কৰি আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। উৎসাহ আৰু সহযোগিতাই সম্পৰ্কত সুদৃঢ় কৰিব। ঘৰুৱা পৰিৱেশ ইতিবাচক হৈ থাকিব, যাৰ ফলত আপুনি মানসিক সুখ শান্তি দেখিবলৈ সক্ষম হ'ব। দলীয় কাম আৰু সহযোগিতামূলক প্ৰচেষ্টা কৰ্মক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব আজি। কাৰিকৰী আৰু ফ্ৰিলান্সাৰসকলে প্ৰকল্পত তেওঁলোকৰ অংশীদাৰিত্বই সফলতা কঢ়িয়াই আনিব। পৰিচালনা আৰু বাণিজ্যৰ ক্ষেত্ৰত নতুন সুযোগৰ উন্মেষ ঘটা পৰিলক্ষিত হৈছে আৰু আপুনি আজি প্ৰশংসা লাভ কৰি তেওঁলোকৰ পৰা ভালদৰে সম্বন্ধ স্থাপন কৰিবলৈ সক্ষম হ'ব সকলোৰে সৈতে। দলীয় কাম আৰু যোগাযোগৰ ক্ষেত্ৰত আপোনাৰ আজি উন্নতি দেখা গৈছে, গতিকে দলীয় কাম কাজৰ দিশত আপুনি বেছিকৈ মনোগ্ৰাহী হ'বলৈ চেষ্টা কৰিব। সম্পৰ্কবোৰত আজি উত্তেজনা দেখা পাব, গতিকে আপোনালোকে যদি আনন্দৰে থাকিব বিচাৰে তেনেহ'লে সংগীৰ সৈতে ভালদৰে আপোনালোকে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব আৰু সৰু সৰু যিবোৰ সুখৰ মুহূৰ্ত সেইবোৰ আপোনাৰ সংগীৰ সৈতে কটাবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। অবিবাহিতসকলে হয়তো নতুন চিনাকিৰ প্ৰতি আজি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে, গতিকে সম্পৰ্কৰ সামঞ্জস্যতা বৃদ্ধি কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব। মুকলি মনৰ কথা বতৰা আৰু সাক্ষাৎকাৰে প্ৰেমক আজি শক্তিশালী কৰাৰ সুবিধা কৰি দিব, গতিকে সকলো সময়তে আপোনালোকে মুকলিভাৱে কথাবোৰ পাতিবলৈ চেষ্টা কৰিব আৰু ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভালেই দেখা গৈছে, আপোনালোকে সতেজ অনুভৱ কৰিব। লঘু ব্যায়াম আৰু সঠিক খাদ্যাভ্যাসে আপোনাৰ মন আৰু শৰীৰ দুয়োটাই সক্ৰিয় কৰি ৰখাত সহায় কৰিব। টোপনি ভাৰসাম্যপূৰ্ণ হ'ব। শাৰীৰিক কাৰ্যকলাপে মানসিক ভাৰসাম্য আৰু স্বাস্থ্যৰ উন্নতি সাধন কৰিব, গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি উৎসাহ, সাহস আৰু নতুন পদক্ষেপৰ দিন বুলি পৰিগণিত হ'ব আজি। পৰিয়াল আৰু ঘৰখন আপুনি শক্তিৰে ভৰা অনুভৱ কৰিব। ঘৰৰ সৰু সৰু কামত আজি গৃহিণীসকলক আপুনি সহায় কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপোনাৰ সন্তানে আজি সফলতা কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি আনন্দৰ সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ ঘৰৰ ভিতৰত সমন্বয় বৃদ্ধি কৰাত সহায় কৰিব। আৰ্থিক বিপদৰ সম্ভাৱনাও আছে, গতিকে আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়িলে আপুনি লাভৱান হ'ব আৰু বিপদৰ পৰাও হাত সাৰিব পাৰিব। উৎসাহৰ ফলত আজি পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত নতুন নতুন সাফল্যৰ সৃষ্টি হৈছে, গতিকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে অগ্ৰগতি লাভ কৰিবলৈ আপোনালোকে আজি যত্ন কৰক। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে, গতিকে বৰ্তমান সময়ত আপুনি সিদ্ধান্তবোৰ ফলপ্ৰসূভাৱে ল'বলৈ হ'লে অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব। কাৰিকৰী আৰু ব্যৱসায়িক ক্ষেত্ৰত যিসকল আছে তেওঁলোকে নতুন প্ৰকল্প আৰু সুযোগৰ
সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গতিকে আপোনালোকে ভালদৰে পৰিচালনা কৰি এই দিশত আগবাঢ়িবলৈ যত্ন কৰিব আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সক্ৰিয় হোৱাটো আপোনাক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে কামত নিয়োজিত হ'বলৈ চেষ্টা কৰক যিসকলে চৰকাৰী প্ৰকল্পত নিয়োজিত হৈ আছে তেওঁলোকৰ আজি সম্পৰ্ক তেওঁলোকৰ সহকৰ্মীৰ সৈতে আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে ৰখাটো খুবেই প্ৰয়োজনীয় হ'ব ইয়াৰ ফলত আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপুনি অগ্ৰগতি লাভ কৰিব সম্পৰ্কবোৰ আজি উত্তেজনা আৰু কিছু মৃদু কথা বতৰাৰে আপোনালোকৰ আৰম্ভ হ'ব কিন্তু আপোনালোকে সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰক আপোনাৰ সংগীৰ সৈতে নতুন অভিজ্ঞতা আজি শ্বেয়াৰ কৰাটো বৰ্তমান সময়ৰ বাবে ভাল ইয়াৰ ফলত আপোনালোকৰ মধুৰতা বৃদ্ধি পোৱা দেখা যাব অবিবাহিতসকলে হয়তো কোনোবা ৰোমাঞ্চকৰ ঠাইলৈ যোৱাৰ আজি চিন্তাধাৰা কৰিব পাৰে ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কবোৰ ভাল হ'ব আৰু আকৰ্ষণো বৃদ্ধি পাব আৱেগিক সম্পৰ্ক আজি স্পষ্ট আৰু আত্মবিশ্বাসী হ'ব প্ৰেমক ইতিবাচকভাৱে আপুনি আগবঢ়াই লৈ গ'লে আপোনালোকে ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব শক্তি আৰু উৎসাহৰ মাত্ৰা আজি উচ্চ হৈ থাকিব যোগাসন আৰু সক্ৰিয় ব্যায়ামে আপোনাৰ শৰীৰ আৰু মন দুয়োটাই ভাৰসাম্য ৰক্ষা কৰি চলাত আপোনাক সহায় কৰিব গৰম পানী সুষম খাদ্যই আপোনাৰ স্বাস্থ্য আজি উন্নত সাধন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মিথুন ৰাশি জাতকৰ আজি আপোনাৰ স্মৃতি আৰু আৱেগিক সংযোগেৰে ভৰা দিন হ'ব ঘৰৰ পৰিৱেশ আপোনালোকৰ সুখদায়ক আৰু আৱেগিকভাৱে ভাৰসাম্যপূৰ্ণ হ'ব গৃহিণীসকলে পুৰণি বন্ধু বা কোনোবা সদস্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰি আনন্দ লাভ কৰিব সন্তানৰ সৈতে খেলা-ধূলা আৰু পঢ়া-শুনাৰ ক্ষেত্ৰত আজি আপোনালোকে সৃষ্টিশীলভাৱে যদি তেওঁলোকৰ সমৰ্থন আগবঢ়ায় তেনেহ'লে তেওঁলোকৰ বাবেও আনন্দ কঢ়িয়াই আহিব আৰু আপোনাৰ ঘৰখনো ভাল হ'ব বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই আপোনাৰ ঘৰ আৰু পৰিয়ালৰ ভিতৰত সমন্বয় বৃদ্ধি কৰিব বিত্তীয় বিষয়ত বিনিয়োগ বা সঞ্চয়ৰ ফলত লাভৱান হোৱাৰো পৰিলক্ষিত হৈছে আৱেগিক সংযোগ স্মৃতি আৰু পৰিয়ালৰ সমৰ্থনে সন্তুষ্টি আৰু শান্তি কঢ়িয়াই অনাত আপোনাক সহায় কৰিব কৰ্মক্ষেত্ৰত অভিজ্ঞতা লাভজনক হ'ব আপোনাৰ পুৰণি যোগাযোগে কাৰিকৰী কলাত্মক আৰু সৃষ্টিশীল ক্ষেত্ৰত সহায়ক হ'ব ঊৰ্ধ্বতন বিষয় আৰু সহকৰ্মীসকলৰ সৈতে ধাৰণাসমূহ ভাগ বতৰা কৰিলে আপোনাৰ কৰ্ম প্ৰৱাহ উন্নত হোৱা পৰিলক্ষিত হ'ব নতুন সুযোগ আৰু উন্নতিৰ সম্ভাৱনা আছে গতিকে চেষ্টা অব্যাহত ৰাখক আৰু বৰ্তমান সময়ত আপোনাৰ ভাল ফলাফলো পাব গতিকে কোনো ধৰণৰ মানসিক চাপ নাথাকিব দলীয় কাম আৰু সহযোগিতাই কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী কৰিব আৰু ইয়াৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত আজি ভাল দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত বৰ্তমান সময়ত আপোনালোকৰ উত্তেজনা আৰু আৱেগিক সংযোগৰ সময় গতিকে আপোনাৰ সংগীৰ সৈতে অভিজ্ঞতা আৰু ভাগ বতৰাবোৰ ভালদৰে কৰিলে কথা বতৰাৰ মধুৰতা আৰু বুজাবুজি বৃদ্ধি পাব অবিবাহিত ব্যক্তিসকলে চিনাকি মানুহৰ লগত আৱেগিকভাৱে সংযুক্ত অনুভৱ কৰিব পাৰিবাৰিক সম্পৰ্ক স্পষ্টতা আৰু সমৰ্থন প্ৰদান কৰিব আপোনাক স্বাস্থ্যৰ ক্ষেত্ৰত আজি সুষম খাদ্যাভ্যাস বজাই ৰাখিবলৈ চেষ্টা কৰক দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপোনালোকে আজি হাত সাৰিব পাৰিব আৰু আপোনালোকৰ ভাল হোৱাৰ লক্ষণ দেখা যাব টোপনি আৰু জিৰণি লোৱাৰ প্ৰতি আপোনালোকে মনোযোগ দিয়ক আজি ভাগৰ আৰু মানসিক চাপৰ পৰা সহজে উপশম পাবলৈ আপুনি আজি নিজৰ সৃষ্টিশীল কামত কিছুমান মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকে মন শান্ত কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে আনন্দিত অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 1 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ আত্মবিশ্বাস নেতৃত্ব আৰু নিৰ্ণায়কভাৱে আজি দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ পৰিৱেশ সক্ৰিয় আৰু শক্তিশালী হোৱা পৰিলক্ষিত হ'ব বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত পৰিয়ালৰ পৰিকল্পনাবোৰ সফল হোৱা পৰিলক্ষিত হৈছে আৰু সামাজিক দায়বদ্ধতাত আপোনাৰ যিসকল গৃহকৰ্মী আছে তেওঁলোকৰ সক্ৰিয় ভূমিকা পালন কৰিব পাৰিব সন্তানৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু সহযোগিতাত ইতিবাচক পৰিৱৰ্তনো দেখা গৈছে বিত্তীয় বিষয়বোৰ সুস্থিৰ আৰু লাভজনক হৈ থাকিব আৰু পুৰণি বিনিয়োগ আৰু ব্যৱসায়িক বুদ্ধিমত্তা যদি প্ৰয়োগ কৰে তেনেহ'লে আপোনাৰ বাবে আজি উপকাৰী ফলাফল লাভ কৰাত সহায়ক হ'ব পৰিয়ালৰ ভাৰসাম্য আৰু সমৃদ্ধিৰ প্ৰাধান্য থাকিব আজি আৰু পৰিয়ালত সকলোৰে সদস্যই আজি আপোনাক সহায় সহযোগিতাও আগবঢ়াব কৰ্মক্ষেত্ৰত আজি পৰিচালনা আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগৰ উন্মেষ ঘটিছে গতিকে আপোনালোকে ইয়াৰ ভাল সুবিধা ল'বলৈ চেষ্টা কৰক ফ্ৰিলান্সাৰসকলে দিনটো উপকাৰী বুলি আজি বিবেচনা কৰিব নতুন প্ৰকল্প পদোন্নতি বা দায়িত্বৰ সম্ভাৱনাও আছে আজি বৰ্তমান সময়ত আপোনালোকে দলীয় সমন্বয় গঢ়ি তোলাৰ সময় গতিকে নেতৃত্বৰ দক্ষতা প্ৰদৰ্শন কৰি আপুনি ভালদৰে শৃংখলা বজাই ৰাখিবলৈ চেষ্টা কৰক যিসকলে নিয়োজিত হৈ আছে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয় আৰু সহকৰ্মীৰ পৰা আজি সমৰ্থন লাভ কৰি তেওঁলোকৰ কামবোৰ সম্পূৰ্ণ কৰাত তেওঁলোকে আজি সহায়ক হ'ব প্ৰেমৰ সম্পৰ্কত আজি নেতৃত্ব আৰু স্পষ্টতাৰ প্ৰয়োজন হ'ব আপোনাৰ সংগীৰ সৈতে যোগাযোগ আৰু স্পষ্টভাৱে অনুভৱ প্ৰকাশ কৰিলে তেওঁলোকক শক্তিশালী হোৱা দেখা পাব
অবিবাহিতসকলে হয়তো নতুন চিনাকি বা ছ'চিয়েল মিডিয়াৰ বন্ধুৰ প্ৰতি আজি আকৰ্ষিত হ'ব পাৰে আৰু এটা ছুটি আৰু মৰম লগা আপোনালোকৰ বাৰ্তাই তেওঁলোকৰ অনুভৱ উন্নত কৰিব পাৰে। গতিকে বৰ্তমান সময়খিনি আপুনি তেওঁলোকৰ সৈতে ভালদৰে আগবঢ়াই লৈ যাওক আৰু তেওঁলোকৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শক্তি কাৰ্যকলাপ আৰু ফিটনেছৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। মানসিক চাপ কমোৱাৰ বাবে ধ্যান আৰু প্ৰাণায়াম আপোনাৰ বাবে উপকাৰী হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব পাৰে, গতিকে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। মৃদু ভাগৰুৱা অৱস্থাটো ধ্যান আৰু ভাৰসাম্যতা বজাই ৰাখিলে আপুনি লাভজনক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিয়াল আৰু সম্পত্তিৰ সৈতে জড়িত বিষয়ত আজি ইতিবাচক ফলাফল আপোনাৰ আহিব। ঘৰৰ পৰিৱেশ আনন্দময় আৰু আশাবাদী হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লাভজনক বুলি আপোনাৰ আজি প্ৰমাণিত হ'ব। সন্তানৰ সৈতে কথা বতৰা আৰু সহযোগিতা আপোনাৰ ইতিবাচকভাৱে আগবঢ়াই লৈ যাব পাৰিব। বিত্তীয় বিষয়সমূহে স্থিতিশীলতা আৰু লাভজনক সুযোগ প্ৰদান কৰিব আজি আপোনাক। ইয়াৰ ফলত আপোনাৰ যিবোৰ বাধা আছিলে পূৰ্বৰ সেইবোৰ নাইকিয়া হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে ভাগ বতৰা কৰা অভিজ্ঞতা বা উদযাপনে সম্পৰ্ক শক্তিশালী কৰিব। পৰিপক্কতা, ধন সম্পত্তি আৰু পৰিয়ালৰ বুজাবুজিয়ে সুখ বৃদ্ধি কৰিব। কঠিন কৃতিত্ব আৰু আৰ্থিক লাভৰ আজিৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। কৰ্মত স্থিতিশীলতা আৰু পৰিকল্পনা গুৰুত্বপূৰ্ণ হ'ব আজি, সেইবাবে সুন্দৰভাৱে কৰিবলৈ যত্ন কৰিব। কাৰিকৰী পৰিচালনা বা কলাত্মক ক্ষেত্ৰত নতুন সুযোগৰ উন্মেষ ঘটিব। বাণিজ্যিক খণ্ডত থকাসকলে লাভ কৰিব পাৰে কিছুমান সুযোগ, ইয়াৰ ফলত তেওঁলোকৰ আজি উন্নতি দেখা পাব। নিয়োজিত লোকসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা সহায় উপলব্ধ হ'ব তেওঁলোকৰ বাবে, আৰু ইয়াৰ ফলত তেওঁলোকৰ নিজৰ দক্ষতা বিকাশতো আজি সুযোগ পাব। নতুন প্ৰকল্প পদোন্নতি আৰু দায়িত্ব উপলব্ধ হ'ব আজি আপোনাৰ বাবে। দলীয় সমন্বয় আৰু নেতৃত্বৰ দক্ষতা আজি আপোনাৰ বাবে লাভজনক পৰিস্থিতিত থাকিব। সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনালোকৰ স্থিৰতা আৰু সমন্বয় প্ৰাধান্য পাব। সংগীৰ সৈতে যোগাযোগৰ স্পষ্টভাৱে অনুভৱ প্ৰকাশ কৰালে আপোনাৰ আজি প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিতসকলৰ বাবে বন্ধুৰ সৈতে আপোনালোকৰ ৰোমান্টিক সংযোগ সম্ভাৱনা আছে। সংযমতা, স্পষ্টতা, বুজাবুজি আপোনালোকৰ প্ৰেম জীৱনলৈ স্থিৰতা আৰু আৱেগিক সন্তুষ্টি কঢ়িয়াই আনিব। উচ্চ ৰক্তচাপ আৰু মূৰৰ বিষৰ সমস্যা আজি আপোনাৰ স্বাস্থ্যত কিছু প্ৰভাৱ পেলাব পাৰে, গতিকে পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু সুষম খাদ্যাভ্যাস গ্ৰহণ কৰক। আৰু ব্যায়াম আৰু যোগাসনে আপোনাৰ মন আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। ব্যায়ামে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ দিন হ'ব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। বয়োজ্যেষ্ঠসকলৰ দ্বাৰা পৰিচালিত পৰিয়ালৰ যিবোৰ সিদ্ধান্ত আছে সেইবোৰ আপোনাৰ বাবে আজি লাভজনক বুলিও প্ৰমাণিত হ'ব। সৰু সৰু ঘৰুৱা দায়িত্বত আজি আপুনি সক্ৰিয় হৈ থকাৰ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখন আজি ইতিবাচক হ'ব। শিশুৰ লগত আজি আপোনাৰ মত বিনিময় কৰাৰ আৰু সংযমতা বজাই ৰাখি তেওঁলোকক বুজাবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা তেওঁলোকো লাভৱান হ'ব আৰু আপোনাৰ ক্ষেত্ৰতো সুযোগৰ সৃষ্টি হ'ব। বিত্তীয় বিষয়ত আজি চিন্তাশীল বিনিয়োগ আৰু ব্যয় লাভজনক বুলি প্ৰমাণিত হ'ব আজি। সামাজিক সভা বা পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আজি আপোনালোকৰ সম্পৰ্কবোৰ সুদৃঢ় হোৱা পৰিলক্ষিত হ'ব। পাৰিবাৰিক জীৱনত স্থিৰতা আৰু সুখ বৃদ্ধি পাব আজি। কৌশল আৰু সতৰ্কতা অতি গুৰুত্বপূৰ্ণ হ'ব আজিৰ দিনটোৰ বাবে। কাৰিকৰী আৰু পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে আজি নতুন সুযোগক স্বীকৃতি দিব লাগিব, তেতিয়াহে তেওঁলোকৰ উন্নতি দেখা পাব। ফ্ৰিলান্সাৰসকলে প্ৰকল্পত অবিৰতভাৱে লাভ দেখা পাব। ঊৰ্ধ্বতন বিষয়ৰ পৰা নিৰ্দেশনা আৰু সমৰ্থন উপলব্ধ হোৱাৰ পৰিলক্ষিত হ'ব আজি আপোনাৰ। সফলতাৰ বাবে ধৈৰ্য আৰু স্পষ্ট চিন্তাধাৰা অতি প্ৰয়োজনীয় বুলি আজি প্ৰমাণিত হ'ব। দলীয় কাম আৰু পেছাদাৰী সম্পৰ্কত সমন্বয় বজাই ৰখাটো আপোনাৰ বাবে লাভজনক হ'ব। ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত সুযোগৰো সৃষ্টি হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে আত্মনিৰীক্ষণ আৰু স্পষ্ট যোগাযোগৰ প্ৰয়োজন হ'ব। আপোনাৰ সংগীৰ সৈতে চিন্তাৰ সুসংহতি আৰু অনুভৱৰ বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে চিনাকি মানুহৰ সৈতে আৱেগিক সংযোগৰ সম্ভাৱনা আছে। সংযমতা, বুজাবুজি আৰু যোগাযোগে আপোনাৰ প্ৰেম জীৱনলৈ নতুন অধ্যায় স্থাপন কৰাত সহায় কৰিব, গতিকে এইদৰে আপোনালোকে আজিৰ প্ৰেম সম্পৰ্ক ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ দেখা গৈছে, তথাপি এইবোৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ সদায় আপোনালোকে যত্ন কৰিব। লঘু খোজ কাঢ়িবলৈ যত্ন কৰক, যোগাসন কৰক, ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল থাকিব। আৰু অত্যাধিক আপোনালোকে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব, নহ'লে স্বাস্থ্য আপোনাৰ অৱনতি ঘটিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সদায় যত্ন কৰিব যাতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি, ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া তুলা ৰাশি জাতকৰ আজি মানসিক ভাৰসাম্য আৰু সিদ্ধান্ত গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব ইয়াৰ ফলত আপোনালোকৰ ঘৰত পৰিস্থিতি ভাল সৃষ্টি হ'ব আৰু আপোনাৰ ঘৰখনো সুসংগঠিত হোৱা পৰিলক্ষিত হ'ব বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আজি আপোনাৰ কিছু স্থিতি ভাল কৰিব ঘৰুৱা দায়িত্বত আজি ব্যস্ত আপোনালোকে থাকিব পাৰে তথাপিও আপোনালোকৰ নিজৰ দায়িত্ববোৰ সুকলমে কৰিব পাৰিব সন্তানৰ আৰু পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰাৰ সময়ত সংযমতা আৰু বুজাবুজিৰ প্ৰয়োজনীয় হ'ব কাৰণ উত্তেজনিত পৰিৱেশৰ সৃষ্টি কৰিলে আপোনালোকৰ নিজৰে লোকচান হোৱা পৰিলক্ষিত হ'ব বিত্তীয় বিষয়ত সুষম পন্থা গ্ৰহণ কৰক ধৰ্মীয় অনুষ্ঠান বা পাৰিবাৰিক সমাৱেশত অংশগ্ৰহণ কৰিলে সম্পৰ্কত সুদৃঢ়তা দেখা পাব আৰু আপোনালোকৰ ইতিবাচকতাও দেখিব কৰ্মক্ষেত্ৰত পৰিচালনা আৰু আইনী ক্ষেত্ৰত থকাসকলে নতুন সুযোগ সৃষ্টি কৰিব পাৰিব আজি আৰু তেওঁলোকে সেই সুযোগবোৰ গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ব্যৱসায়ীসকলে পেছাদাৰী সম্পৰ্কত সম্প্ৰীতি বজাই ৰখাৰ চেষ্টা কৰক আজি আপোনালোকৰ বাবে ভাল দিন ঊৰ্ধ্বতন বিষয়ৰ পৰা আজি নিয়োজিত লোকসকলে ভাল সমৰ্থন আৰু তেওঁলোকৰ পৰা সুবিধা লাভ কৰিব যাৰ ফলত তেওঁলোকৰ নিজৰ মানসিক অৱস্থাও পৰিৱৰ্তন হোৱা পৰিলক্ষিত হ'ব যিকোনো নতুন প্ৰকল্পত সফলতাৰ বাবে সক্ৰিয়তা আৰু স্পষ্ট দৃষ্টিভংগী অতি প্ৰয়োজনীয় হ'ব গতিকে এনেদৰে আপোনালোকে কৰ্ম ব্যৱস্থা বজাই ৰাখিবলৈ চেষ্টা কৰিব দলীয় কাম আৰু যোগাযোগৰ ফলত কৰ্মক্ষেত্ৰত কঠিন কৃতিত্ব আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে গতিকে এনেদৰে আপোনালোকৰ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব প্ৰেমৰ সম্পৰ্কত আজি আবেগ আৰু কোমল কথা বতৰাৰ দ্বাৰা মনোনিৱেশ কৰিলে আজি আপোনালোকৰ সম্পৰ্কত সুদৃঢ়তা বৃদ্ধি পাব আৰু সংগীৰ সৈতে সমন্বয় আৰু বুজাবুজিও বৃদ্ধি পাব অবিবাহিত লোকৰ বাবে শৈশৱৰ বন্ধুৰ সৈতে আবেগিক সংযোগ সম্ভাৱনা আছে আজি ইয়াৰ ফলত আপোনালোকৰ যিবোৰ মানসিক অৱস্থা আছিলে সেইবোৰ ভাল হোৱা পৰিলক্ষিত হ'ব আজি আপোনালোকৰ সম্পৰ্কত সংঘাতৰ অন্ত পৰিব আৰু ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা পাব স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে যোগাসন আৰু ৰাতিপুৱা খোজ কাঢ়িলে আপোনালোকৰ শক্তি বৃদ্ধি পাব হজম শক্তি আৰু টোপনিৰ প্ৰতি গুৰুত্ব দিয়ক আজি মানসিক চাপ কমিব সুষম খাদ্য আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আজি আপোনালোকৰ শৰীৰ আৰু মন সুস্থ কৰি ৰখাত আপোনালোকে সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰন আৰু লাকি নম্বৰ হৈছে 2 এতিয়া বৃশ্চিক ৰাশি জাতকৰে আজি আপোনালোকৰ আবেগিক প্ৰত্যাহ্বান আৰু মানসিক চাপেৰে ভৰা অনুভৱ কৰিব দিনটো পৰিয়ালৰ ভিতৰত পুৰণি মতানৈক্য বা অসন্তুষ্টি পুনৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ঘৰুৱা কাম কাজ আৰু শিশুৰ যত্নত আজি আপুনি ব্যস্ত থাকিব বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শ আজি তেওঁলোকৰ পৰা বিচাৰিলে পৰিস্থিতি শান্ত হ'ব আৰ্থিক বিষয়ত কিছু সাৱধানতা অৱলম্বন কৰি চলক আজি অতীতৰ যিকোনো বিনিয়োগ বা খৰচৰ বিষয়ে ভালদৰে বিবেচনা কৰিলে আজি আপোনালোকৰ আৰ্থিক স্থিতিও ভাল হ'ব কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান আৰু প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে আপোনালোক আজি কাৰিকৰী পৰিচালনা আৰু বাণিজ্যিক ক্ষেত্ৰত কাম কৰাসকলে নতুন প্ৰকল্প আৰু দায়িত্ব লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে সুসংগঠিত হোৱাৰো সক্ষমতা লাভ কৰিব ফ্ৰিল্যান্সাৰ আৰু উদ্যোগীসকলে সিদ্ধান্ত লোৱাত আজি অলপ সাৱধান হ'ব লাগিব কাৰণ কিবা এটা খেলিমেলি হ'লে আপোনালোকৰ সিদ্ধান্তবোৰ বেয়া হ'ব পাৰে নিয়োজিত লোকসকলে তেওঁলোকৰ সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ লগত সমন্বয় স্থাপন কৰিলে তেওঁলোকে আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ অনুশাসনে আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা আৰু সুনাম বৃদ্ধি কৰাত সহায় কৰিব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ মতানৈক্য বা আবেগিক দূৰত্ব থাকিব পাৰে গতিকে আপোনাৰ সংগীৰ সৈতে ভালদৰে যোগাযোগ বজাই ৰাখিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আকৌ পুনৰ আপুনি মধুৰতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব অবিবাহিত লোকৰ বাবে পুৰণি চিনাকিৰ পৰা আবেগিক আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব নিজৰ আবেগত সংযমতা আৰু বুজাবুজি ৰাখিবলৈ যত্ন কৰক ইয়াৰ দ্বাৰা আপোনালোকে সক্ষমতা পাব আপোনালোকৰ সম্পৰ্কবোৰ ভালদৰে চলাই নিবলৈ আৰু আপোনাৰ চিন্তাবোৰ আজি মুকলিকে শ্বেয়াৰ কৰিবলৈ আপোনাৰ সংগীৰ সৈতে কোনো ধৰণৰ দ্বিধাবোধ নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মানসিক চাপ আৰু মূৰৰ বিষৰ সম্ভাৱনা আছে গতিকে টোপনিৰ অভাৱৰ ফলতো শক্তিৰ অভাৱ পৰিলক্ষিত হ'ব গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সংযমতা বজাই ৰাখিব এচিডিটি হোৱাৰো সম্ভাৱনা আছে গতিকে খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব ৰক্তচাপৰ প্ৰতি বিশেষ গুৰুত্ব দিলে আজি আপোনালোকৰ বাবে ভাল হ'ব ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব লঘু খোজ কাঢ়ক ষ্ট্ৰেচিং কৰক ধ্যান কৰক ইয়াৰ দ্বাৰা আপোনালোকে শাৰীৰিক আৰু মানসিক অৱস্থা ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8 এতিয়া ধনুৰাশি জাতকৰ আজি আপোনাৰ সাহস ধৈৰ্য আৰু মানসিক স্থিৰতাৰে ভৰা দিন হ'ব পৰিয়ালত বয়োজ্যেষ্ঠ আৰু ল'ৰা ছোৱালীৰ মাজত সম্প্ৰীতি বজাই ৰাখিবলৈ আপুনি আজি যত্ন কৰিব লাগিব ঘৰৰ কাম কাজ আৰু শিশুৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি আজি ব্যস্ত থাকিব
যাৰ ফলত ঘৰৰ পৰিৱেশ আজি সুসংগঠিত হোৱা পৰিলক্ষিত হ'ব। বিত্তীয় বিষয়ত আজি ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। যিকোনো নতুন বিনিয়োগ আপুনি আজি বুদ্ধিমত্তাৰে আগবাঢ়ি গ'লে আপোনালোকে লাভজনক পৰিস্থিতিত থাকিব। ঘৰৰ পৰিৱেশ আজি ইতিবাচক হ'ব, কিন্তু এটা সৰু ভুলে আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে বুজাবুজিৰে আগবাঢ়িলে আপোনাৰ ঘৰখনো ইতিবাচক হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি কাৰিকৰী বাণিজ্য আৰু পৰিচালনাৰ ক্ষেত্ৰত নতুন প্ৰকল্প আৰু দায়িত্ব লাভ কৰিব পাৰে। এই দিনটো ফ্ৰিলান্সাৰ আৰু উদ্যোগীসকলৰ বাবে সুযোগেৰে ভৰা দিন হ'ব। গতিকে আজিৰ দিনটো কোনো কাৰণতে আপোনালোকে এৰি নিদিব। নিয়োজিত লোকসকলৰ সহকৰ্মীৰ সৈতে আজি সম্পৰ্ক ভালদৰে বজাই ৰাখিলে উপকাৰী ফলাফল পাব আৰু নতুন প্ৰকল্প এটা প্ৰচাৰ বা সফলতাৰো আজি সম্ভাৱনা আছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে ভৱিষ্যতে সুদৃঢ় কৃতিত্বৰ সূচনা কৰিব। গতিকে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ আজি যত্ন কৰক। প্ৰেমৰ বাবে আজি স্থিৰতা আৰু বুজাবুজিৰ প্ৰয়োজন আছে। গতিকে আপোনাৰ সংগীৰ সৈতে আন্তৰিক যোগাযোগ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অনিশ্চিত সম্পৰ্কত থকাসকলে হয়তো আজি পৃথক হ'ব পাৰে, কিন্তু মানসিক চাপ নল'ব। অতি শীঘ্ৰে আপোনালোকৰ ভাল কিছু সুযোগ অহাৰ সম্ভাৱনা আছে। দূৰত থকা প্ৰেমিক প্ৰেমিকাৰ আজি অত্যাধিক আৱেগিক অনুভৱ কৰিব পাৰে। গতিকে কিছু সময় কথা পাতিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি টোপনি আৰু বিশ্ৰামৰ ওপৰত গুৰুত্ব দিয়ক। স্ক্ৰীনৰ সময় হ্ৰাস কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্যত কিছু উন্নতি দেখা পাব। আজি আপোনালোকৰ কিছু এচিডিটি দেখা পাব পাৰে। গতিকে আপোনালোকে খাদ্যাভ্যাস সুসংগঠিত কৰিব। ষ্ট্ৰেচিং, যোগাসন আদি কৰিলে আপোনালোকৰ ৰক্তচাপ ভালদৰে চলাচল কৰিব আৰু আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ আৱেগিক স্পষ্টতা আৰু পাৰিবাৰিক সম্প্ৰীতিৰ দিন হ'ব। বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতাৰ দ্বাৰা আপোনালোকে আজি পথ প্ৰদৰ্শিত হ'ব পৰা পৰিলক্ষিত হ'ব। আপুনি আপোনাৰ সম্পত্তিৰ বিষয়ত আজি ব্যস্ত থাকিব আৰু সম্পত্তিৰ যিবোৰ সমস্যা আছিলে সেইবোৰো সমাধান পাব। বিত্তীয় বিষয়ত স্থিতিশীলতা দেখা পাব। পুৰণি বিনিয়োগৰ লাভৰ সৃষ্টি হৈছে। পাৰিবাৰিক অনুষ্ঠান বা উদযাপনৰ দ্বাৰা সম্পৰ্ক সুদৃঢ় হোৱা পৰিলক্ষিত হ'ব। এটা সৰু মতানৈক্যই বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে আজিৰ দিনটো আপুনি অলপ ধৈৰ্য, মৰম আৰু ভাৰসাম্যত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আৱেগিক বুদ্ধিমত্তা আৰু সহযোগিতাৰ অতি প্ৰয়োজনীয় হ'ব। চিকিৎসা, বাণিজ্য আৰু পৰিচালনাৰ ক্ষেত্ৰত নতুন দায়িত্বৰ আজি সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। ফ্ৰিলান্সাৰ আৰু উদ্যোগীসকলে তেওঁলোকৰ পৰিকল্পনাত সুবিধা দেখিব। ঊৰ্ধ্বতন বিষয় আৰু সহকৰ্মীৰ সৈতে আজি নিয়োজিত লোকসকলে আগবাঢ়ি যোৱাত সুবিধা পাব। পদোন্নতি, নতুন চাকৰি আৰু প্ৰকল্পটো সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে যিসকলে চেষ্টা কৰি আছে তেওঁলোকে আগবাঢ়িবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সংবেদনশীলতা আৰু মৰমৰ প্ৰয়োজন হ'ব। তেতিয়াহে আপোনালোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আপোনাৰ সংগীৰ সৈতে যোগাযোগ বজাই ৰাখক। তেতিয়াহে আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিতসকলে হয়তো নতুন আৱেগিক সুযোগ অনুভৱ কৰিব পাৰে। বন্ধু বান্ধৱীৰ পৰা পোৱা সহায়ে আপোনাৰ সম্পৰ্কত ভাৰসাম্যতাৰ সৃষ্টি কৰিব। ৰোমাঞ্চ আৰু আৱেগৰ স্পষ্টতা দম্পতীৰ বাবে অপৰিহাৰ্য হ'ব। তেতিয়াহে আপোনালোকৰ ঘৰখনো ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। মানসিক শান্তি আৰু যোগাযোগ বজাই ৰাখিবলৈ আজি আপোনালোকে গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। বিষৰ সমস্যাই আজি আপোনালোক কিছু অসুবিধা দিব পাৰে। সেইবাবে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। লঘু খোজকঢ়া, ধ্যান কৰা মানসিক স্থিৰতা বজাই ৰখাত আপোনাক সহায় কৰিব। টোপনি আৰু খাদ্যাভ্যাস ভালদৰে বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি হঠাৎ পৰিৱৰ্তন আৰু নতুন সুযোগেৰে ভৰা দিন অনুভৱ কৰিব। ঘৰৰ পৰিৱেশ শক্তিশালী আৰু আশাবাদী হ'ব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাক আজি সঠিক দিশত আগবঢ়াই লৈ যোৱাত সহায় কৰিব আৰু আৰ্থিকভাৱে অভাৱনীয় আপোনালোকৰ লাভ আৰু খৰচ দুয়োটাই সম্ভৱ। ব্যৱসায় আৰু বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা আৱশ্যক আছে। সৰু সৰু বিবাদ বা সংঘাতৰ ক্ষেত্ৰত আপোনালোকে অলপ আঁতৰি থাকিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। কিছুমান সিদ্ধান্তত আপোনালোকে অলপ সময় দিবলৈ চেষ্টা কৰিব, নহ'লে সিদ্ধান্তবোৰ ভুল হোৱাৰ সম্ভাৱনা আছে। নমনীয়তা, ধৈৰ্য, কৌশলে সফলতা লাভ কৰিব পাৰিব। আপুনি আপোনাৰ নতুন দায়িত্ব আজি কৰ্মক্ষেত্ৰত লাভ কৰি আনন্দিত অনুভৱ কৰিব। কাৰিকৰী, বাণিজ্যিক বা পৰিচালনাৰ ক্ষেত্ৰত সুযোগৰ সৃষ্টি হৈছে। নতুন ক্লায়েণ্ট বা প্ৰজেক্ট ফ্ৰিলান্সাৰ আৰু উদ্যোগীসকলৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থন আজি অতি গুৰুত্বপূৰ্ণ হ'ব। পদোন্নতি, নতুন চাকৰি বা যথেষ্ট কৃতিত্বৰ আজি সম্ভাৱনাও আছে। প্ৰেমত কিছু অনিশ্চয়তা থাকিব পাৰে। গতিকে আপোনাৰ সংগীৰ সৈতে আপুনি যোগাযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰক আৰু যিকোনো ক্ষেত্ৰত আপোনালোকে বুজাবুজিৰে আগবাঢ়িবলৈ যত্ন কৰিব। এনে কৰিলেহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব।
অবিবাহিত মানুহৰ বাবে নতুন মানুহে আজি হঠাতে প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা ভাল হ'ব আৰু সম্পৰ্কত নতুন পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ সম্প্ৰীতি অটুট থাকিব আজি, গতিকে আপোনালোকে কোনো কাৰণতে চিন্তিত নহ'ব। আজি আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি মুকলি মনেৰে সকলোবোৰ কথা শুনিলে আপোনাৰ সংগীয়ে আজি মানসিকভাৱে কিছু স্থিতিশীলতা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সম্পৰ্কতো কিছু ভাল প্ৰভাৱ দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত হঠাৎ আজি ভাগৰুৱা, টোপনিৰ অসুবিধা আৰু মাইগ্ৰেনৰ অসুবিধা হ'ব পাৰে। গতিকে লঘু ব্যায়াম, ধ্যান আৰু পুষ্টিকৰ খাদ্যই আপোনালোকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। মানসিক চাপ কম কৰিবলৈ হ'লে ধ্যান কৰিব, তেতিয়া দেখিব যে আপোনালোকে সকাহ পাইছে আৰু আপোনালোকৰ সিদ্ধান্তবোৰ লওঁতে সুবিধা হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি জাতকৰ আজি শক্তি আৰু গতিৰে ভৰা দিন অনুভৱ কৰিব। পৰিয়ালৰ ভিতৰত লঘু কাৰ্যকলাপ আৰু সন্তানৰ সৈতে সক্ৰিয় কাৰ্যকলাপৰ প্ৰয়োজন আছে। কিছুমান ঘৰুৱা ব্যৱস্থা আৰু সৰু সৰু অনুষ্ঠানত আজি ব্যস্ত থাকিব। হঠাতে আৰ্থিক লাভ বা সৰু সৰু অসুবিধাৰো সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা বিনিয়োগ আপোনাৰ বাবে আজি লাভজনক হ'ব। ঘৰত উদযাপন বা সামাজিক সভাই আজি আপোনালোকৰ সম্পৰ্ক সুদৃঢ় কৰিব। আৰু পৰিয়ালৰ ভিতৰত মতানৈক্য বা তৰ্ক বিতৰ্কবোৰ পৰিহাৰ কৰি চলক, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে। গতিকে সক্ৰিয় হৈ থাকিবলৈ আপুনি আজি যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি সকলো ক্ষেত্ৰতে উপকাৰ পাব। কৰ্মক্ষেত্ৰত গতিশীলতা আৰু নতুন সুযোগৰ দিন আজি। গতিকে কাৰিকৰী, চিকিৎসা বা বাণিজ্যৰ ক্ষেত্ৰত নতুন প্ৰকল্প উপলব্ধ হ'ব আপোনাৰ বাবে। ফ্ৰিলান্সাৰসকল বা উদ্যোগীসকলৰ বাবে দ্ৰুতগতিত বৃদ্ধি পোৱা যি ক্লাইণ্ট আৰু প্ৰকল্পৰ পৰা যি লাভ, সেইবোৰে আপোনালোকৰ আজি মানসিক অৱস্থা ভাল কৰিব আৰু শক্তিশালীও কৰিব। নিয়োজিত লোকসকলৰ আজি ঊৰ্ধ্বতন বিষয়ৰ পৰা গাইডেঞ্চ লোৱাটো তেওঁলোকৰ বাবে সহায়ক হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ কৰাত সহজ হ'ব আৰু আপোনালোকৰ পদোন্নতি, বদলি বা নতুন দায়িত্বৰো সম্ভাৱনা বৃদ্ধি পাব। আপোনাৰ উৎসাহ আৰু ক্ষীপ্ৰ সিদ্ধান্তই আপোনাৰ সকলো ক্ষেত্ৰতে সফলতা কঢ়িয়াই আনিব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত ভালদৰে সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ সংঘাত আৰু প্ৰত্যাহ্বান আহিব পাৰে। গতিকে এইবোৰ এৰাই চলিবলৈ যত্ন কৰক। সংগীৰ সৈতে যোগাযোগৰ বাবে সময় উচৰ্গা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অবিবাহিতসকলে নতুন সংযোগ বা ৰোমান্টিক সুযোগৰ অভিজ্ঞতা লাভ কৰিব। আজি আপোনালোকৰ সংগীক কিছু উপহাৰ প্ৰদান কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত শক্তিশালীতা অনুভৱ কৰিব পাৰিব। আৱেগৰ মাজত আজি ভাৰসাম্য আৰু বুজাবুজিয়ে সম্পৰ্ক সুস্থিৰ কৰি তুলিব আৰু আপোনালোকে মুকলি মনেৰে কথা পাতিবলৈ যত্ন কৰক আৰু সৎ হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিক শক্তি বজাই ৰাখিবলৈ হ'লে আপোনালোকে মানসিক চাপ কম কৰিবলৈ যত্ন কৰিব, নহ'লে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কিছু বাধা অহাৰ সম্ভাৱনা আছে। সেইবাবে লঘু ব্যায়াম আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো খুবেই জৰুৰী হ'ব আৰু মাজে সময়ে আপোনাৰ নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ চলাই যাবলৈ যত্ন কৰিব। ধ্যান আৰু কোমল সংগীতে আজি আপোনাৰ মানসিক স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব আৰু মানসিক চাপ কম কৰিবলৈ হ'লে যোগাসন আৰু প্ৰাণায়ামো অভ্যাস কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।